সদৌ অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক গণেশ পাছোৱানক বোকাজানত বিপুল আদৰণি। নৱনিৰ্বাচিত সম্পাদকগৰাকীক দেওপানীৰ পৰা বাইক ৰেলীৰে বিপুল আদৰণি জনায় সংগঠনটোৰ বিষয়ববীয়াসকলে। পৰৱৰ্তী সময়ত বোকাজানৰ ৰাধাকৃষ্ণ বিবাহ ভৱনত অনুষ্ঠিত হোৱা এক সম্বৰ্ধনা অনুষ্ঠানত শতাধিক লোক উপস্থিত থাকি নৱনিৰ্বাচিত সম্পাদকগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা অনুষ্ঠানত সদৌ অসম ভোজপুৰী পৰিষদৰ বোকাজান আঞ্চলিক সমিতি তথা কাৰ্বি আংলং জিলা সমিতিৰ উপৰি কাষৰীয়া ঠাইসমূহৰ আঞ্চলিক সমিতি আৰু গোলাঘাট জিলা ভোজপুৰী পৰিষদৰ বিষয়ববীয়াসকলে সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে যোৱা 16 ফেব্ৰুৱাৰীৰ পৰা শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ ফুলবাৰী চাহ বাগিচাত 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল সদৌ অসম ভোজপুৰী পৰিষদৰ 6ম ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন। অসমৰ 19খন জিলাৰ প্ৰতিনিধি উপস্থিত থকা প্ৰতিনিধি সভাত কেন্দ্ৰীয় সমিতিৰ সম্পাদক হিচাপে নিৰ্বাচিত হয় গণেশ পাছোৱান। ইয়াৰ পূৰ্বে সদৌ অসম ভোজপুৰী পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সম্পাদকৰ দায়িত্বত আছিল গণেশ পাছোৱান। প্ৰথমে মই অসমৰ 19 জিলাৰ পৰা অহা প্ৰতিনিধিক ধন্যবাদ জনাইছোঁ। অসমৰ 36 লাখ ভোজপুৰী মানুহক ধন্যবাদ জনাইছোঁ। তেওঁলোকে মোৰ ওপৰত বিশ্বাস কৰি মোক এইবাৰ সাধাৰণ সম্পাদক পদত জয় কৰিলে, তাৰ বাবে মই সবকে ধন্যবাদ জনাইছোঁ। আজি আপোনালোকে জানে যে কাৰ্বি আংলং বোকাজানৰ পৰা গৈ অসমক প্ৰতিনিধিত্ব কৰা সাধাৰণ কথা নহয় বা আম কথা নহয়। বহুত চেলেঞ্জ আছে আৰু বহুত কৰিবলগীয়া কাম আছে। আমি হয়তো সবৰ লগত মিলি বিভিন্ন জাতি জনগোষ্ঠীৰ লগত মিলি আমি সেই কামখিনি কৰিবলৈ সক্ষম হ'ম। চাওক, আমাৰ ভোজপুৰী পৰিষদ ইতিমধ্যে বৰাক ব্ৰহ্মপুত্ৰ দুইটা ঠাই মিলাই প্ৰায় 19 জিলাত আমাৰ ডিষ্ট্ৰিক্ট কমিটি আছে আৰু বিভিন্ন ঠাইত আঞ্চলিক কমিটি প্ৰায় 100ৰো অধিক আমাৰ আঞ্চলিক কমিটি আছে। তো আমাৰ প্ৰচাৰ প্ৰসাৰ বুলি তেনে কথা নাই। আমাৰ কাৰ্যসূচী চলি থাকে। বিভিন্ন সময়ত আমি ছাত্ৰ ছাত্ৰীক লৈ বা কিছুমান আমাৰ স্পৰ্টছক লৈ আমি প্ৰগ্ৰাম কৰোঁ আৰু তাৰ পিছত আমি সদায় আমাৰ সমাজক কেনেকৈ আগবঢ়াব পাৰোঁ, আমি শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ আগবঢ়াব পাৰোঁ, তেওঁলোকৰ কৰ্মজীৱনৰ ক্ষেত্ৰত কেনেকৈ আগবঢ়াব পাৰোঁ, কেনেকৈ আমাৰ ভোজপুৰী সমাজক আমি কৰ্মজীৱনত আগবঢ়াব পাৰোঁ। আৰু ইয়াৰ কেৱল ভোজপুৰী ভাষীয়ে নহয়, আমি য'ত থাকোঁ তাত থকা বিভিন্ন জাতি জনগোষ্ঠীক আমি কেনেকৈ আগত লৈ আমি আগবাঢ়িব পাৰোঁ সেইটো আমি চিন্তা কৰি আমি আগবাঢ়ি যাওঁ। চাওক, প্ৰথমে কাৰ্বি আংলং জিলাত মই থাকোঁ আৰু আমাৰ এয়া ভোজপুৰী পৰিষদ তো ৰাজনৈতিক দল নহয় যে আমি উন্নয়নৰ কথা চিন্তা কৰিব পাৰিম। কিন্তু হয়, কিছুমান ক্ষেত্ৰত আমাৰ ভিতৰুৱা অঞ্চল আছে য'ত বিভিন্ন সমস্যা আছে। এই সমস্যাসমূহৰ ওপৰত কিন্তু আমি সকলো দল সংগঠনৰ লগত কাৰ্বি আংলংবাসী ৰাইজৰ লগত আমি সদায় মাত মাতি যাম যাতে সমস্যাসমূহ চৰকাৰে খুব সোনকালে সমাধান কৰিব পাৰে। নিউজ এক্স ৰিপৰ্ট, নিউজ তালব অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।